লক্ষীপুৰৰ বলাইখামৰ মেডিপাৰাত উপহাৰ কুপন খেলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙি জ্বলাই দিলে খেলৰ পেণ্ডেল। গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত বলাইখামৰ মেডিপাৰা দুৰ্গা মন্দিৰৰ সাহায্যাৰ্থে মিলিজুলি সংঘই আয়োজন কৰিছিল এই উপহাৰ কুপন খেল। 6 জানুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাত বলাইখামৰ মেডিপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত খেল অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু খেল কমিটিয়ে নিৰ্ধাৰণ কৰা সময় উকলি যোৱাৰ পিছতো খেল অনুষ্ঠিত নকৰি খেল কমিটিয়ে পলায়ন কৰাত উত্তেজিত ৰাইজে উত্তেজিত হৈ খেলৰ পেণ্ডেল ভাঙি জ্বলাই দিয়ে। উপহাৰ কুপন খেলৰ পুৰস্কাৰ হিচাপে আছিল মাৰ্চিডিজ বেঞ্জ, আল্ট্ৰা বাছ, মহেন্দ্ৰ থাৰ, জেচিবি, স্কৰ্পিঅ', টাটা চাফাৰীৰ উপৰিও বহুকেইখন 4চকীয়া আৰু 2চকীয়া বাহন। উপহাৰ কুপন খেল অনুষ্ঠিত নকৰি ৰহস্যজনকভাৱে পলায়ন কৰা কমিটিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে। আমি 15,000 টকাৰ টিকেট লৈছোঁ, ঠিক আছে, 15,000 টকাৰ টিকেট লৈছোঁ। আজি খেল হ'ব গৈ আমি আহিলোঁ, অহাৰ পিছত দেখোঁ কমিটিবিলাক মানে ৰাতিতে বোলে পলাই গৈছে। এতিয়াতো গাড়ী চাড়ী গোটেইখিনি লৈ কিনে পলাই গ'ল। আমি টিকেটবিলাক ল'লোঁ, 15,000 টকাৰ টিকেট লৈছোঁ, এতিয়া কি কৰিম? আজি হোৱা কথা আছিলে সন্ধিয়া 9টা বজাত টাইম দিছিলে, কিন্তু তাৰ আগতে যোৱাকালি ৰাতিয়ে লৈ কিনে চব পলাই গ'ল। ৰাইজেতো একদম পুৰা মানে পেণ্ডেল চেণ্ডেল ভাঙি পুৰা কি কৰি আছে। এতিয়া চবেইতো টিকেট লৈছে না, চবৰে পইচা গৈছে, আমিও লৈছোঁ, নিজে লৈছোঁ 15,000 টকাৰ টিকেট। জুই লগাই দিছে, পেণ্ডেলত জুই লগাই দিছে। এইটো মেডিপাৰা বলাইখামাৰ বুলি কয়। টিকেট 100 টকা কৰি আছিলে, বুক লৈছিলে 500 টকা কৰি। এটা বুক লৈছিল 500 টকা কৰি, এটা বুকত 6টা কৰি আছিলে। ইয়াতে প্ৰাইজ আছিলে, দামী প্ৰাইজখন আছিলে মাৰ্চিডিজ এখন আছিলে, জেচিপি আছিলে, আল্ট্ৰা বাছ আছিলে 2খন, স্কৰ্পিঅ' আছিলে, মহেন্দ্ৰ থাৰ আছিলে, দামী দামী বাইক দিয়া আছিলে। সেইটো আশাতে আৰু চবেই ল'লে, আমিও ল'লোঁ। এতিয়াতো কমিটিয়ে নাই, পলাই গ'ল। এতিয়া আমালোকে মানে কি আমাৰ যিখিনি পইচা গৈছে সেইখিনিতো আমাক কমচে কম ঘূৰাই দিব লাগে, আৰু নহ'লে খেলা পাতিব লাগে।